নমস্কাৰ, মই কৃপাল। আপোনালোকে চাই আছে কেডিছ জ্ঞান ক্লাছেছ। আজিৰ এই ভিডিঅ'টোত মই এই প্ৰশ্নটো কিদৰে সমাধান কৰে আপোনালোকক দেখুৱাম। চাওক, দ্বিতীয় বান্ধনীৰ মাজত দিয়া আছে 10 to the power 7 divided by 10 to the power 2 10 square plus 10 cube divided by 10 to the power minus 2 গোটেইকেইটাকে হৰণ কৰিছে 10 to the power minus 5 এৰে। এতিয়া এই অংকটো আপোনালোকে কেনেকৈ কৰিব চাওক। ইয়াত যেহেতু ব্ৰেকেটৰ ভিতৰত আছে, ব্ৰেকেটৰ ভিতৰত দিয়া 10 to the power 7 divided by 10 to the power 2 গতিকে ইয়াত কি হৈ যাব 10 to the power 7 minus 2 হৈ যাব। সূচকৰ বিধিৰ অংক 10 to the power minus 2 হৈ গ'ল, 7 minus 2 হৈ গ'ল, প্লাছ ইয়াত আছে 10 to the power 3 যদি হৰণ কৰিব লাগে, হৰণ কৰিলে ইয়াত কি হ'ব মাইনাছ হয়। ইয়াত যেহেতু -2 আছে, -2 ইয়াত আমি দি দিয়াৰ লগে লগে মাইনাছে মাইনাছে কি হৈ যাব, ইয়াত আমি এনেকৈ দেখাব পাৰোঁ -2 -2 এনেকৈ দেখুৱাব পাৰোঁ। দেখুৱাই লৈ ব্ৰেকেট হৰণ 10 to the power 5। তো এই অংকটো চাওক কি হ'ব, ইয়াত হৈ যাব 10 to the power 5 প্লাছ ইয়াত হৈ যাব 10 to the power 3 মাইনাছে মাইনাছে প্লাছ 2 হৰণ 10 to the power -5। ইয়াত চাব কি হ'ব 10 to the power 5 মানে কি জানে, 10 to the power 5 মানে হ'ল এইটো। ইয়াত যেটা শূন্য আছে তাৰ 5 গুণ হৈ যাব, 1 2 3 4 5টা শূন্য হৈ যাব, যোগ ইয়াত আহি যাব 10 to the power 3 যোগ 2 5 হ'ব, গতিকে ইয়াতো 5টা শূন্য আহিব, 2 3 4 5টা হৈ গ'ল। তো এই ব্ৰেকেটটো আমি বন্ধ কৰি দিওঁ। হৰণ 10 to the power 5 মানে কি, এইটো 5টা শূন্য আহি গ'ল। এতিয়া এই অংকটো যদি আপোনালোকে দেখা পায় 1 লাখ যোগ 1 লাখ আমি পাই যাম 2 লাখ, 2 লাখ হৰণ 1 লাখ, আৰু আমাৰ উত্তৰটো হৈ যাব 2 লাখক 1 লাখেৰে হৰণ কৰিলে আমাৰ উত্তৰটো কি হ'ব 2 হ'ব। এই ধৰণে আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰে। এই প্ৰশ্নটো যদি আপোনালোকে ধৰক সমাধান কৰিব খোজা নাই, সমাধান কৰিব নোখোজিলে কি কৰিব পাৰিব, ইয়াত 10 to the power 7 divided by 10 to the power 2 গতিকে ইয়াত 10 to the power 5 থাকিব, ইয়াত 10 to the power 3 হৰণ 10 to the power -2 গতিকে ইয়াত যেহেতু হৰণ আছে আকৌ ইয়াত পাৱাৰটো মাইনাছ আছে, গতিকে পাৱাৰ দুটা কি হৈ যাব 3 যোগ 2 5 হৈ যাব। 10 to the power 5 প্লাছ 10 to the power 5 1 লাখ যোগ 1 লাখ 2 লাখ হ'ল। 2 লাখক যদি আপুনি 1 লাখেৰে হৰণ কৰে, ইয়াত 10 to the power 5 মানে 1 লাখ ওলাব, যদি হৰণ কৰে আপুনি কি পাই যাব 2 পাব। এই ধৰণে আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিব। তো বন্ধুসকল, আশা কৰোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কি হ'ব এইটো কেনেকৈ হ'ল। সূচকৰ বিধিৰ নিয়ম আছিলে এনেকৈ চাওক, যিকোনো এটা ভূমি বিশিষ্ট যেনেকৈ এ ভূমি বিশিষ্ট আৰু এম পাৱাৰ বিশিষ্ট বা ঘাত বিশিষ্ট সংখ্যা a to the power m হৰণ a to the power n, ইয়াৰ মানে কি হয় এৰ ভূমিটো একেই থাকে, পাৱাৰটো কি হয় মাইনাছ হয়, m মাইনাছ n হয়, m মাইনাছ n এনেকুৱা হৈ যায়। তো এইটো সূচকৰ বিধি প্ৰয়োগ কৰি আমি এই গোটেই অংকটোৰ উত্তৰ উলিয়ালোঁ। ধন্যবাদ।